আজি একেবাৰে ডাঙৰ পাৰ্চেল এটা আহিল। হেল্ল' এভৰিৱান, লেটছ আনবক্স। এই পাৰ্চেলটো আহিছে মিছ'ৰ পৰা। ডাঙৰ, মানে যেনেকৈ আশা কৰিছিলোঁ তাতকৈ ভাল। এইকেইটা চেয়াৰ পেড চিট কুচন। কেতিয়াবা আকৌ বস্তুবোৰ ফটোত দেখাতকৈ আকৌ আহিলে বেয়া আহে যে। এইকেইটা কিন্তু খুব ভাল, মেটেৰিয়েলছ খুব ভাল, ছফ্ট। এই পেকটোত 4টা থাকে, 15x15 ইঞ্চৰ। এইকেইটা কিন্তু কাৰতো কুচন ইউজ কৰিব পাৰি। আজি বলক মোৰ ডাইনিং টেবুলৰ চেয়াৰকেইখন মেকঅভাৰ কৰোঁ। এখন চেয়াৰখন বহিলে ইমান টান টান লাগে, আজি বোলো চেঞ্জ কৰি দিওঁ। অকলটো কুচনকেইটা চেঞ্জ কৰিলে নহ'ব, চেয়াৰ কভাৰো চেঞ্জ কৰিব লাগিব। এয়া হ'ল মিছ'ৰ পৰা অনা চেয়াৰ কভাৰ, ষ্ট্ৰেচেবল, খুব ধুনীয়া। আৰু এইখন বোলো এতিয়া লগাই দিওঁ। তাৰপিছত চালোঁ কুচনকেইটা, এই কুচনটো আচলতে দুটা ছাইডে ইউজ কৰিব পাৰি, তলতো ওপৰতো। ছাইডৰ ৰছী কেইডালমান দিছে, সেইডাল মানে বান্ধি দিলে ৰৈ যাব। চেয়াৰ কভাৰটো লগালে মানে লেতেৰা হোৱাৰ পৰা অকণমান বাচি যোৱা হয় আৰু চেয়াৰ। সৰুতে ইহঁতকেইটাই মানে বহুত লেতেৰা কৰিলে। আজি 24-25 বছৰ হ'ল বিয়া হোৱা। কুচন কাপোৰটো চেঞ্জ কৰিছিলোঁ চেয়াৰৰ, কিন্তু এনেকৈ আৰু কিমান বাৰনো চেঞ্জ কৰিম। এনেকৈ দেখোন ভাল বুদ্ধি, ধুনীয়াকৈ চেয়াৰ কভাৰখন চেঞ্জ কৰি থাকিলে হৈ যাব। বা বেলেগ ধুনীয়া বুদ্ধি খেলালোঁ দেই এইবাৰ। আপোনালোকে ইউজ কৰে নাই ক'ব। আৰু ইয়াৰ মাজতে কৈ দিছোঁ, যদি আপোনালোকক এইকেইটা বস্তু লাগে মোক কমেণ্টত লিংক বুলি লিখি দিব দেই, তেতিয়া মই দি দিম লিংকটো। আৰু ডাইনিং চেয়াৰকেইখন এতিয়া ৰেডি হৈ গ'ল খুব ধুনীয়াকৈ। আচলতে তলফালে ইলাষ্টিক থাকে কাৰণে ধুনীয়াকৈ চেয়াৰখনত মানে মিলি যায়। আৰু কাপোৰটো খুব ধুনীয়া, পিছলি নাযায়, ধুনীয়াকৈ বহিব পাৰি, ছফ্ট। আৰু গৰম দিনততো অকণমান কটন টাইপৰ হ'লে ভাল লাগে। মোৰ ডাইনিং টেবুল মেকঅভাৰ হৈ গ'ল।